আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইকেইটা কুৱেশ্যন DSS DME এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। 2022 চনৰ নটসূৰ্য ফণী শৰ্মা বঁটা কোনে লাভ কৰে? প্ৰাঞ্জল শইকীয়া। 2024 চনৰ অসম সাহিত্য সভাৰ অধিৱেশন ক'ত অনুষ্ঠিত হ'ব? বৰদোৱা নগাঁৱত হ'ব। অৰ্জুন বঁটা লাভ কৰা সপ্তমগৰাকী অসমীয়া কোন? নয়নমণি শইকীয়া। ICC মহিলা আণ্ডাৰ-19 T20 বিশ্বকাপ কোনে জয় কৰে? ভাৰত। « 2025 চনত কাবাডী বিশ্বকাপ ক'ত অনুষ্ঠিত কৰা হ'ব? আমেৰিকাত। ICC T20 বিশ্বকাপ 2022 বিজয়ী দল কোনটো? ইংলেণ্ড। ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট কি? বিক্ৰম S। অম্লান বৰগোহাঁইয়ে কোনটো খেলত ৰাষ্ট্ৰীয় পৰ্যায়ত অভিলেখ গঢ়ে? দৌৰত। অসমৰ নতুন DGP হিচাপে কোন হৈছে? GP সিং। « 2022 চনৰ দাদাচাহেব ফাল্কে বঁটা বিজয়ী কোন? আশা পাৰেখ। ভাৰতীয় অলিম্পিক সংঘ IOAৰ প্ৰথম মহিলা অধ্যক্ষ কোন হৈছে? PT উষা। ভাৰতৰ 14তম উপৰাষ্ট্ৰপতি কোন হৈছে? জগদীপ ধানকৰ। 2022 IPL বিজয়ী দল কোনটো? গুজৰাট টাইটেন্স। উত্তৰ-পূবৰ প্ৰথমটো মৎস্য সংগ্ৰহালয় ক'ত স্থাপন কৰা হৈছে? অৰুণাচল প্ৰদেশত স্থাপন কৰা হৈছে। 2022 চনৰ ফিফা বিশ্বকাপ কোনখন দেশে জয় কৰিছে? আৰ্জেণ্টিনা। ভাৰতৰ বৰ্তমানৰ CDS কোন? অনিল চৌহান। ভাৰতৰ 15তম ৰাষ্ট্ৰপতি কোন হৈছে? দ্ৰৌপদী মুৰ্মু। ভাৰতীয় মূলৰ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন হৈছে? ঋষি সুনক। 2022 বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা বিজয়ী কোন? গীতাঞ্জলি শ্ৰী। ধন্যবাদ। আজিৰ ভিডিঅ'ত কেইবাটাও ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে, ওৱান লাইনাৰ কুৱেশ্যনে আছিলে। এইকেইটা কুৱেশ্যন আহি থকা সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।